ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল মাত্ৰ কিছু সময় পূৰ্বে ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত ৰিজাল্টৰ সবিশেষ আমি জনোৱাৰ চেষ্টা কৰিছো কলা বাণিজ্য আৰু বিজ্ঞান শাখাত কিমান উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰী আমি জনোৱাৰ চেষ্টা কৰিছো বাণিজ্য শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে এবাৰ 6519 গৰাকী দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 5760 গৰাকী এবাৰ এইচএস পৰীক্ষাত বাণিজ্য শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 6519 গৰাকী দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 5760 গৰাকী আৰু তৃতীয় স্থানত উত্তীৰ্ণ হৈছে এবাৰ 2305 গৰাকী আমি জনাই গৈছো কলা শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে আৰ্টছত উত্তীৰ্ণ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 49577 গৰাকী দ্বিতীয় স্থানত 80650 গৰাকী আৰু তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 53518 গৰাকী আমি জনাই গৈছো বিজ্ঞান শাখাত সায়েন্সত উত্তীৰ্ণ হৈছে প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 6519 গৰাকী আৰু দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 19286 গৰাকী আৰু তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 3196 গৰাকী এবাৰ কলা শাখাত কোন জিলাত শীৰ্ষস্থানত আছে আমি জনাইছো যে 94.21% উত্তীৰ্ণৰ হাৰেৰে এবাৰ শীৰ্ষত আছে বাক্সা জিলা 93.82% উত্তীৰ্ণৰ হাৰেৰে এবাৰ দ্বিতীয় স্থানত আছে দৰং জিলা আৰু 90.78% উত্তীৰ্ণৰ হাৰেৰে এবাৰ তৃতীয় স্থানত আছে শিৱসাগৰ জিলা